Hello guys, good evening back to my empty boy blog. নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো গাইজ। এইটো চাওক গাইজ, এইটো আমাৰ ঘৰটো আৰু ইয়াত আছে 10 বিঘা মাটি। গাইজ গোটেইটো খেতি হয়। এফালে আছে 3 বিঘা তামোলৰ বাগান আৰু এইটো আছে 1 বিঘা। আৰু নতুন খেতি কৰিছো ভাত কেৰেলা নিজৰ গছ। গাইজ যোনে যোনে ভাত কেৰেলা খাই চাওক কিমান ধুনীয়া ভাত কেৰেলা হৈছে। মানে খাবলগীয়া হৈছে, এইটো বেয়া হ'ল আৰু চাব গাইজ বহুত আছে। চাওক গাইজ ভাত কেৰেলা নিজৰ গছৰ কিমান ধুনীয়া ধুনীয়া চাইছে গাইজ। মানে গছৰে চিঙো আৰু গছৰে খাওঁ, মানে বজাৰৰ পৰা কিনিব নালাগে গাইজ। বজাৰত যিমান দাম ভাত কেৰেলা 180 টকা কেজি ভাত কেৰেলা, পুৱাতে 60-70 টকামান লৈ লয় গাইজ। চাইছে ধুনীয়া ধুনীয়া ভাত কেৰেলা আছে, ছিঙিব লাগে আৰু খাব লাগে। এয়া চাওক এইটো বেয়া হ'ল, অকণমান ৰঙা হৈ গৈছে হালধীয়া টাইপৰ। এইটো চাওক ভাত কেৰেলা বহুত মানে নতুন এখন বাৰী বনাইছোঁ ভাত কেৰেলাৰ। এয়া চাওক গাইজ গোটেই তামোল, কি চাব আপুনি, গোটেই তামোল আৰু তামোলে তামোল পাব। এয়া চাওক গাইজ ভাত কেৰেলা। মই এনেকৈ আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' লৈ আহোঁ গাইজ। অকণ মৰম চেনেহ দিব আৰু মোৰ ভিডিঅ'বিলাক লাইক শ্বেয়াৰ কমেণ্ট কৰিব গাইজ যদি ভাল লাগে, আৰু ভাল নালাগিলে লাইক শ্বেয়াৰ দিব নালাগে গাইজ। এইটো চাওক গাইজ ভাত কেৰেলাটো পোক ধৰিছে, মানে ঔষধ দিব লাগে, মেডিচিন নিদিলে মানে ভাত কেৰেলাবিলাক বেয়া হৈ যায় গাইজ। আপোনালোকে যদি মোক মৰম চেনেহ দিয়ে ময়ো আগবাঢ়িব পাৰিম অকণমান আপোনালোকৰ সহায়ত গাইজ। অনুৰোধ কৰিব মোৰ ভিডিঅ'বিলাক চাব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব। এইটো চাওক তামোলৰ বাগান হয়, সৰু সৰু পুলি লগাইছোঁ তামোল গছ। এনেকৈ 10 বিঘা মাটি ৰাখিছোঁ, মানে কাউলি মানে চচুৰবাৰী তামোলপুৰ, কাউলি পূব চন্দনপুৰ। 10 বিঘা মাটিতে তামোলৰ বাগান কৰিছোঁ গাইজ। যোগাযোগ কৰিব মোৰ লগত যদি তামোলৰ পুলি লাগে আৰু ভাত কেৰেলা চাব পাৰে গাইজ। যদি ভাবিছে কোনোবাই অকণমান মাটিতে ভাত কেৰেলা গছ ৰুব, মোৰ পৰা মানে গছ পুলি লৈ কিনে ভাত কেৰেলা গছ মানে ঘৰতে লগাব, পুহিব বুলি ভাবিছে, ঘৰতে খাব পাৰিব। তেনেকৈ বিচুন মোৰ তাত আছে বহুতো, এক সৰু সৰু মানে হৈ আছে এতিয়া।